Dear students, এতিয়াৰ ভিডিঅ'ত তোমালোকৰ কাৰণে লৈ আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত চলি থকা 10ম শ্ৰেণীৰ দ্বিতীয় ইউনিট টেষ্ট পৰীক্ষাৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ। এই কুৱেশ্যন পেপাৰখন তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোক সকলোৱে কুৱেশ্যন পেপাৰখন চাবা। যিসকল বেলেগ ডিষ্ট্ৰিক্টত আছা, এতিয়ালৈকে তোমালোকৰ পৰীক্ষা হোৱা নাই, তোমালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট, গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। আৰু কাৰ পৰীক্ষা কেনেকুৱা হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিসকল আছা, তোমালোকে কমেণ্টত জনাবা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰত দি আছে অতি চমু উত্তৰ দিয়া। ক, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? খ, প্ৰচেছ অফ এছিমিলেশ্যন মানে কি? গ, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 2 নম্বৰ, চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? 3 নম্বৰ, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? ইয়াতে তোমালোকক এটি কথা কৈ থওঁ, ইয়াৰ পৰা যদি কোনো প্ৰশ্নৰ উত্তৰ তোমালোকে নোৱাৰা তেতিয়াহ'লে কমেণ্টত জনাবা, মই তাৰ উত্তৰ দি দিয়াৰ চেষ্টা কৰিম। 4 নম্বৰত দিছে অতি চমু উত্তৰ দিয়া। ক, অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখন কাৰ ৰচনা? খ, দৃশ্যান্তৰ শব্দৰ অৰ্থ কি? গ, হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ঘ, অসমৰ হেংদান ক'ত জিলিকিছিল? 5 নম্বৰ, চমু উত্তৰ লিখা। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল? খ, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাত লিখা। গ, ক'ত অত ভল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানীয়াজলীত কথাষাৰৰ তাৎপৰ্য বিচাৰ কৰা। 6 ক, দৃশ্যান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। খ, অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। 7 নম্বৰত দিছে অতি চমু উত্তৰ লিখা। ক, কানাইৰ চাতুৰি পাতটি ক'ৰ পৰা তুলি দিয়া হৈছে? খ, বিগুটীয়া শব্দৰ আধুনিক অৰ্থ লিখা। গ, কপিল মুনিৰ মাতৃ কোন আছিল? 8 নম্বৰত দিছে তথাপি তোহাক দেখন্তে ডৰত উৰি যায় মোৰ জীউ। এইষাৰ কাৰ উক্তি? কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। 9 নম্বৰত দিছে তলত দিয়া দুজন জনগোষ্ঠীয় লোকৰ বিষয়ে চমু টোকা লিখা। বিষ্ণুপ্ৰসাদ ৰাভা, সমাজ সেৱিকা সৰস্বতী সিনহা, ৰাজেন ৰাভা। 10 নম্বৰ, হাজংসকল কোন জনগোষ্ঠীৰ লোক? 11 নম্বৰত দিছে ভাৱ সম্প্ৰসাৰণ কৰা যিকোনো এটা। লাগি থাকিলে মাগি নাখায়। খ, ৰাইজে নখ জোকাৰিলে নৈ বয়। 12 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। সন্ধি ভাঙা ইত্যাদি নাবিক। খ, সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে তাৰ শিক্ষাই বৃথা। গ দিছে মূৰ্ধন্য আৰু মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। নত্যবিধি আৰু সত্যবিধিৰ কাৰণ লিখিব দিছে। ঘ, এটা শব্দত প্ৰকাশ কৰা। যি একেলগে পঢ়ে কাঁহৰ বাচন গঢ়োতা। 13 নম্বৰত দিছে তলৰ যিকোনো দুটা ছন্দৰ চমু টোকা লিখা। পয়াৰ, জ্যোতি, দুলৰি। এই কুৱেশ্যন পেপাৰটো মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা 10ম শ্ৰেণীৰ দ্বিতীয় ইউনিট টেষ্ট পৰীক্ষাত আহিছে। বেলেগ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকৰ যদি পৰীক্ষা হৈ গৈছে যিকোনো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে মোক দিব বিচৰা দিব পাৰা। মই হোৱাটছআপ নম্বৰ এটা দি দিম, তোমালোকে কমেণ্ট কৰিবা যে কোন ডিষ্ট্ৰিক্টৰ পৰা কৈ আছা তোমালোকৰ কুৱেশ্যন পেপাৰখন দিবা বুলি। মই তোমালোকৰ লগত যোগাযোগ কৰিম। ধন্যবাদ।